ৰ'ব ভিডিঅ'টো ঠেলি নিদিব। আপুনি ৰাতিপুৱা শুই উঠি আহোঁতেই হাতত ঝাৰুডাল তুলি লয় নেকি? যদি আপুনি এই ভুল কৰি আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আপুনি নজনাকৈয়ে আপোনাৰ ঘৰখনৰ পৰা মা লক্ষ্মী ৰুষ্ট হৈ উভতি গৈছে। ইয়াৰ পিছতো আমি ভাবিছো আমাৰ ঘৰখনৰ অভাৱ অনাটন দূৰ হোৱা নাই কিয়? ইমান কষ্ট কৰাৰ পিছতো ঘৰখনত টকা এটা সাঁচিব নোৱাৰো কিয়? ঘৰখনৰ পৰা দৰিদ্ৰতা আঁতৰি নাযায় কিয়? এই গোটেইখিনি কথা ঘৰখনৰ মূল মহিলাগৰাকীৰ হাততেই লুকাই আছে। আমাৰ মহিলাসকলৰ মাজত 90% মহিলাই ৰাতিপুৱাই প্ৰত্যেকেই এই ভুলটো কৰি আহিছে। ৰাতিপুৱা শুই উঠি হাতত ঝাৰুডাল লৈ যিসকল মহিলাই ঘৰ সাৰিবলৈ বা চোতাল সাৰিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ ঘৰতেই ভয়ংকৰ দৰিদ্ৰতাই আগুৰি ধৰে। ইয়াৰ কাৰণটো আপোনালোকে জানেনে বাৰু? পুৱা ভাগৰ সূৰ্যৰ প্ৰথম কিৰণ অৰ্থাৎ সূৰ্য দেৱতাৰ উদয় হোৱাৰ লগে লগে পৃথিৱীৰ বুকুলৈ ৰশ্মিৰ যি কিৰণ, সেই কিৰণত ব্ৰহ্মাণ্ডীয় শক্তি পৃথিৱীৰ বুকুত বিস্ফোৰিত হৈ পৰে। আৰু সেই প্ৰথম কিৰণ যেতিয়া আপোনাৰ ঘৰখনত পৰিব, আপোনাৰ চোতালখনত পৰিব, আৰু এই কথা শাস্ত্ৰত উল্লেখ আছে যে পুৱাৰ সময় দেৱতাৰ সময়, অৰ্থাৎ ৰাতিপুৱাৰ সময়টো দেৱতাসকলৰ পৃথিৱীৰ বুকুত বিচৰণৰ সময়। আৰু আমাৰ মহিলাসকলে ৰাতিপুৱা শুই উঠি হাতত ঝাৰুডাল লৈ কোনো নিয়ম নমনাকৈ ঘৰ চোতাল চাফ চিকুণ কৰাত লাগি যায়। সেইটোৱেই হৈছে 90% মহিলাৰ মাৰাত্মক ভুল। ধৰ্মশাস্ত্ৰ পুৰাণৰ মতে আমি ঘৰখনত ব্যৱহাৰ কৰা ঝাৰুডালৰ তুলনা মা লক্ষ্মীৰ লগত কৰিছে। ঝাৰুডালক কোনো কাৰণতেই সাধাৰণ বস্তু বুলি গণ্য নকৰিব। ঝাৰুডালে কেৱল ঘৰখনৰ লেতেৰাবোৰেই চাফা নকৰে, ই ঘৰখনৰ নকাৰাত্মক শক্তিকো পৰিষ্কাৰ কৰে। এই ঝাৰুডালে আমাৰ জীৱনৰ নকাৰাত্মকতা, দৰিদ্ৰতা আৰু দুৰ্ভাগ্য এইসমূহকো আঁতৰাই লৈ যায়। কিন্তু আপুনি যদি ৰাতিপুৱা শুই উঠি কোনো কথা নভবা নিচিন্তাকৈ ঝাৰুডাল চুই দিব, তেতিয়াই সেই ঝাৰুডালৰ শক্তি আমাৰ জীৱনত সাপলৈ পৰিৱৰ্তিত হয়। আমাৰ ঋষিমুনিসকলে ধৰ্মীয় গ্ৰন্থসমূহে এই কথা কৈ আহিছে। আমি প্ৰথমে ৰাতিপুৱা শুই উঠিয়েই নিজৰ হাতৰ তলুৱা দুখন চাব লাগে। কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ সময়ত কোনেও এইবিলাক নিয়ম মানি নচলেই। সেইকাৰণে এগৰাকী মহিলাক, যাক গৃহলক্ষ্মী বুলি কোৱা হয়, তেওঁ শুই উঠিয়েই মুখ হাত নোধোৱাকৈ পোনে পোনে অপবিত্ৰ শৰীৰে ঝাৰুডাল ধৰি যেতিয়া চোতাল ঘৰ চাফা কৰিবলৈ লাগি যায়, সেই ক্ষণটোৰ পৰাই সেই ঘৰখনৰ উন্নতিত বাধা আহি পৰে। হয়তো এই কথাষাৰ সাধাৰণ যেন লাগিছে, কিন্তু ব্ৰহ্মাণ্ডীয় শক্তিৰ বাবে এইটো এটা বহুত ডাঙৰ অপৰাধ। ঘৰ সৰা ঝাৰুটোক অপবিত্ৰ দেহাৰে বা অপবিত্ৰ হাতেৰে চোৱাটোৱেই এটা বহুত ডাঙৰ অপৰাধ। ধনৰ দেৱীৰ অপবিত্ৰ দেহাৰে বা অপবিত্ৰ হাতেৰে ঝাৰুডালক ধৰাটোৱেই মা লক্ষ্মীক অপমান কৰাৰ প্ৰথমটো অপৰাধ হিচাপে ধৰা হয়। এতিয়া হয়তো আপুনি ভাবিছে, যদি ৰাতিপুৱা ঘৰ চাফা নকৰো বা চোতাল চাফা নকৰো, তেতিয়া আমি কি কৰিম? প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটোকে ক'বলৈ প্ৰস্তুত কৰা হৈছে। আপোনালোকে মন দি শেষলৈকে চাবলৈ ধৈৰ্য ৰাখিব। প্ৰথমে সেই ভয়ংকৰ ভুলটোৰ বিষয়ে ক'বলৈ গৈ আছো, যিটো ভুল 90% মহিলাই কৰিয়ে থাকে, যিটোৱে আপোনাৰ ঘৰৰ ধনৰ তেজেৰিটো সদায় উদং কৰি ৰাখিছে। ধন আহাত বাধাৰ সৃষ্টি হৈছে। এনে বহুত মহিলা আছে, ঘৰখনৰ
কোনটো স্থানৰ পৰা ঝাৰুডাল মাৰিব লাগে সেইখিনিতেই মহিলাগৰাকীৰ ভুল লুকাই আছে। এনে বহুত মহিলা আছে যিসকলে ঘৰখনৰ যি স্থানৰ পৰা ঝাৰু মাৰিবলৈ আৰম্ভ কৰে প্ৰকৃততে সেই ঠাইৰ পৰা প্ৰথমে ঝাৰু মাৰিবলৈ আৰম্ভ কৰাই সেই মহিলাগৰাকীৰ এটা মাৰাত্মক ভুল। আপুনি জানেনে বাৰু, যদি ঘৰখনৰ মাজভাগৰ পৰা যিটো স্থানক ব্ৰহ্মস্থান বুলি কোৱা হয় সেই স্থানৰ পৰা যদি আপুনি ঝাৰু মাৰিবলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ ঘৰখনত কেনেধৰণৰ প্ৰভাৱ পৰিব সেইটো আপুনি জানেনে বাৰু? ঘৰখনৰ মধ্যভাগ যাক ব্ৰহ্মস্থান বুলি কোৱা হয় সেই স্থানক ঘৰখনৰ হৃদয় বুলি কোৱা হয়। যদি আপুনি সেই স্থানৰ পৰা ঝাৰু মাৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ সকলোবোৰ পজিটিভ শক্তি আপুনি নিজৰ হাতেৰে ঝাৰুডালৰ দ্বাৰা ঘৰখনৰ পৰা বাহিৰ কৰি দিছে, শাৰী শাৰী বাহিৰ কৰি পেলাইছে। ইয়াৰ ফলত ঘৰখনৰ সদস্যসকলৰ মাজত কাজিয়া পচালৰ সৃষ্টি হয়, মনোমালিন্যৰ সৃষ্টি হয়। আচলতে ঝাৰু মৰাৰ শুদ্ধ পদ্ধতি কি আৰু কোন সময়ত ঝাৰু মৰা উচিত সেই লৈ এটা খুব সুন্দৰ কাহিনী আছে। এসময়ত এজন দুখীয়া ব্ৰাহ্মণ আছিল। তেওঁৰ পত্নী খুবেই চাফ চিকুণ আছিল। তেওঁ নিজৰ ঘৰখনৰ চুকে কোণে অত্যন্ত চাফ চিকুণ কৰি ৰাখিছিল। কিন্তু তেওঁৰ ঘৰখনত কেতিয়াও এসাঁজো পেট ভৰাই খাবলৈ অন্নই নোজোৰে। এদিনাখন ৰাতিপুৱা তেওঁলোকৰ ঘৰলৈ এজন সাধু আহিল। ব্ৰাহ্মণীয়ে নিজৰ সমস্যাৰ কথা সেই সাধুজনৰ আগত প্ৰকাশ কৰিলে। ব্ৰাহ্মণীৰ কথা শুনি সেই সাধুগৰাকীয়ে ধ্যানত বহি সেই কথাসমূহ চালে। অলপ সময়ৰ পিছতেই তেওঁ চকু মেলিলে আৰু ব্ৰাহ্মণীক ক'লে, শুনা, তোমাৰ এটা ডাঙৰ অপৰাধ হৈ আছে। তুমি তোমাৰ ঘৰ দুৱাৰ ঠিকেই পৰিষ্কাৰ কৰি ৰাখা, কিন্তু তোমাৰ এটা ভুলৰ বাবেই আজি তোমালোকৰ ইমান দুখ, অভাৱ, অনাটন, সমস্যাৰে জৰ্জৰিত হৈ আছা। তুমি প্ৰথমে পুৱা ভাগত যেতিয়া ঝাৰুডাল মাৰা তেতিয়া ঘৰখনৰ পাকঘৰৰ পৰা ঘৰ সাৰিবলৈ আৰম্ভ কৰা। পাকঘৰটো হৈছে মা অন্নপূৰ্ণাৰ বাসস্থান। যেতিয়া ৰাতিপুৱা শুই উঠি এগৰাকী মহিলাই পাকঘৰৰ পৰা সাৰিবলৈ আৰম্ভ কৰে তেতিয়াই সেই ঝাৰুডালৰ দ্বাৰা মা অন্নপূৰ্ণাক ঝাৰুৰে সৈতে ঘৰখনৰ পৰা আমি বাহিৰ কৰি দিওঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা, ঝাৰুডাল কেতিয়াও থিয় কৰি ৰাখিব নালাগে। ঝাৰুডাল সদায় এটা নিৰ্দিষ্ট আচুতীয়া কোণত লুকুৱাই ৰাখিব লাগে আৰু পেলাই ৰাখিব লাগে। যদি আপুনি ঝাৰুডাল থিয় কৰি ৰাখে তেনেহলে আপোনাৰ ঘৰখনৰ শত্ৰুতা বৃদ্ধি কৰাৰ এটা শক্তিৰ সৃষ্টি হয়। হাই কাজিয়া লগাৰ এই সমস্যাবিলাক সৃষ্টি কৰে। ৰাতিপুৱা শুই উঠি ঘৰ চোতাল সৰাৰ আগতেই বা চাফ চিকুণ কৰাৰ আগতেই আপুনি কি কৰিব এই সম্পৰ্কে জানি লওক। শুই উঠি চকু দুটা খুলিয়ে নিজৰ হাতৰ তলুৱাখন দৰ্শন কৰক। তাৰপিছত ভূমিভাগক স্পৰ্শ কৰি পৃথিৱী মাক সেৱা কৰক। তাৰপিছত আপুনি ভৰি দুখন ৰাখক, অৰ্থাৎ মাটিত ৰাখক, কাৰণ পৃথিৱী মাৰ ওপৰত আপুনি ভৰি দিবলৈ গৈ আছে। ইয়াৰ পিছতেই আপোনালোকে চিধাই ঘৰ চোতাল চাফ চিকুণ কৰাত লাগি নাযাব। ইয়াৰ আগতে আপোনালোকে সুন্দৰকৈ দাঁত ব্ৰাছ কৰি মুখ হাত ধুই চাফ চিকুণ হৈ গাত অকণমান পানী ছটিয়াই তাৰ পিছতহে হাতত ঝাৰুডাল তুলি লৈ ঘৰ সৰা কামত লাগিব। আৰু যদি আপোনাৰ ঝাৰুডাল পুৰণা হৈছে, ঝাৰুডালৰ কাঠিবিলাক ভাগি গৈছে বা ঝাৰুডাল সৰু হৈ আহিছে, ভঙা চিঙা হৈ আহিছে, সেই ঝাৰুডালে আপুনি ঘৰ চোতাল চাফ চিকুণ নকৰিব। নহলে আপোনাৰ নেগেটিভ এনাৰ্জি এই ঝাৰুৱে বৃদ্ধি কৰে। সেয়েহে পৰাপক্ষত ভাল ঝাৰুৰে সদায় ঘৰ চোতাল চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিব লাগে।
ভঙা চিঙা ঝাৰুৰে ঘৰ চাফ চিকুণ কৰা, চোতাল সৰাৰ ফলত আপোনাৰ দুৰ্ভাগ্য আপুনি নিজেই আমন্ত্ৰণ কৰি থকাৰ দৰে হৈ আছে। আৰু এটা কথা, নতুন ঝাৰু বা সূতা ঘৰখনলৈ অনাৰো এটা বিশেষ দিন আছে, শুভ দিন আছে। সেই দিনটো যদি আপোনাৰ ঘৰখনলৈ আপুনি ঝাৰু, সূতা এনেধৰণৰ ঘৰ চাফা কৰা বস্তু ক্ৰয় কৰি আনে, তেনেহলে আপোনালোকৰ ঘৰখনত উন্নতিৰ দিশসমূহ খোল খাই পৰে। মঙলবাৰ আৰু শনিবাৰ এই দুটা দিনত যদি আপুনি ঘৰখনলৈ ঝাৰু বা সূতা কিনি আনে, তেনেহলে অত্যন্ত শুভ মনা হয়। এই কথাটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছতেই আমি আৰু এটা কথা লক্ষ্য ৰাখিব লাগে। ঘৰ চাফ চিকুণ কৰাৰ পিছতেই আমি ঘৰ চাফা কৰাৰ পিছতেই আমি ঘৰ মুছো। যেতিয়া আমি ঘৰ মুছো, সেই ঘৰ মোচাৰ গোবৰ মাটিৰ লগত এটা বস্তু আপোনালোকে মিহলি কৰি লয়নে বাৰু? সেই কথাটো আপোনালোকে গুৰুত্ব দিব লাগে। সেই বস্তুটো হৈছে নিমখ। আমি ঘৰ চাফা কৰা মোচাৰ পিছত আমি যেতিয়া ঘৰ মুচিবলৈ বা সপ্তাহৰ ভিতৰত যেতিয়া আমি কেতিয়াবা ঘৰ মুছো, সেই ঘৰ মোচা সময়ত আমি যদি অকণমান নিমখ তাত দি লওঁ, তেনেহলে ঘৰখনৰ পৰা যিহেতু আমি ঘৰখন মচিম, গোটেই ঘৰখন মচাৰ পিছত আমাৰ ঘৰখনৰ পৰা নকাৰাত্মক শক্তি, দৰিদ্ৰতাৰ শক্তি, দৰিদ্ৰতা, অপায় অমংগল এইসমূহ বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ গৃহৰ পৰা আঁতৰি যায়। এইখিনি কথা আমি গুৰুত্ব ৰাখিলে আমাৰ ঘৰখনৰ শান্তি, সুখ, মংগলময় পৰিৱেশ আমি নিজেই ঘৰখনলৈ আমন্ত্ৰণ জনাব পাৰোঁ। আমি আমাৰ ঘৰখনত লক্ষ্মীৰ মাৰ স্থায়ী শক্তি লাভ কৰিবলৈ সক্ষম হওঁ। আমাৰ গৃহত মা লক্ষ্মীয়ে বাস কৰিব, আমাৰ উন্নতি হ'ব, আমি বিপদসমূহৰ পৰা, অপায় অমংগলসমূহৰ পৰা নিশ্চয় আঁতৰত থাকিব পাৰিম। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে জয় মা লক্ষ্মী লিখি আপোনাৰ 10জন বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ' লৈ আহিম। আজিলৈ ধন্যবাদ।